সো হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আমি আহি আছোঁ বৌহঁতৰ ঘৰলৈ। তো গৰম বন্ধত বিশেষকৈ প্ৰথম কেইদিন যোৱা নহ'ল বুলি ক'লোৱে। ছায়েন্স মিউজিয়াম গ'লোঁ, তাৰপিছত ওচৰৰে বৌ সিহঁতৰ মাকৰ ঘৰলৈ লৈ আহিলে। তো বহুত দিন আগৰ পৰা প্লেনিং আছিলে, কিন্তু অহা হোৱা নাই। তো স্কুল থাকে সেনেকুৱা কাৰণে অহা হোৱা নাছিলে। বৌয়ে ক'লে এইবাৰ গৰম বন্ধ ব'ল লাষ্টৰ ফালে মাহঁতৰ ঘৰলৈ গ'লে। চ' আমিও আহি গ'লোঁ। বৌ ইমানবাৰ লগ ধৰি আছে। চ' গাঁৱত আহিব পাৰিলে ভালে লাগে গৰম বন্ধৰ সময়ত। যোৱাবাৰ মামাহঁতৰ ঘৰত গৈছিলোঁ, তো এইবাৰ আমি বৌহঁতৰ ঘৰলৈ আহিলোঁ। তো বৌহঁতৰ আমি ৰাতি আহি পালোঁ 8:30মান বজাত। বৌহঁতৰ বাইদেৱে ধুনীয়াকৈ চাহ আৰু গৰম গৰম ইমান ধুনীয়া পিঠা বনাই দিছে। তো গাঁৱত আহিলে পিঠা খাই সঁচাই ভাল লাগে ন। গুৱাহাটীত খাওঁ দিয়কচোন, তথাপিতো গাঁৱৰবিলাকে যে কোনোবা এজন আহিব বুলি মানে ভাবিলে, মানে গম পালে মানে সিহঁতে লৰালৰিকে খেতিত পূৰা ঘোঁৰা খুন্দি আনি পিঠা বনাই খোৱা, সেইটো মৰমটো সঁচাই বহুত ভাল লাগে। তো ইফালে হাজবেণ্ডেও খাই আছে, আকৌ ইহঁতৰ ভাইটিটো মানে গুৱাহাটীত থাকে। আমি যাম বুলি কোৱাৰ লগে লগে ভাইটিও আহি পালে। তো আমি যাম বুলি কোৱাৰ কাৰণে লগালগ সিও আহিছে। তো আমি অহাৰ পিছতে সি আহি পালে। তাৰপিছতে আমাৰ কাৰণে ইয়াৰ পৰা হাঁহ কাটি আছে, ঘৰৰে হাঁহ আছিলে। তো এইবিলাক মৰমতে একেবাৰে হাঁহ চাহ কাটি আছে। মাহঁতেও ধুনীয়াকৈ ফোন কৰি আছিলে, কেতিয়া আহিবি, কি কৰিবি, কি খাবি নাখাবি, পূৰা আদৰ সাদৰ একদম নিজৰ ছোৱালীৰ নিচিনা মৰম কৰিছে। মানে এদিন অহাৰ নিচিনা লগাই নাই মানে মাহঁতক। তো এনেকুৱা লাগিছে যেন নিজৰ মাৰ নিচিনা, আৰু আগৰ পৰাই যেন চিনি পাওঁ, তেনেকুৱা অনুভৱ হৈছে মোৰ আহি কিনে। মানে ফাৰ্ষ্ট টাইমে লগ পাইছিলোঁ, গ'লোঁ। তো বহুতেই ভাল লাগিল মাহঁতক, আৰু ঘৰৰ পৰিয়াল সকলোবোৰ বহুত ভাল। সেইকাৰণেতো ইহঁতৰ লগত পূৰা ফ্ৰী হৈ গ'লোঁ। চ' ৰাতি ইয়াতে অকণমান বহিলোঁ। এই ৰাতি বহা হেৰিখিনি যে ইমানেই ভাল লাগে। তো আগতে মামাহঁতৰ ঘৰত গ'লে আমি তেনেকৈ বহিছিলোঁ, পূৰা বহি তৰা চৰা গণিছিলোঁ আগতে সৰু থাকোঁতে। চ' আজি অনুভৱটো আকৌ পালোঁ মানে ইয়াতে আহি কিনে। তো সঁচাই বহুত ভাল লাগিছে। আজিকালি বাচ্ছাটো তেনেকুৱা নাপায়, চব ঘৰতে ভিতৰতে এচিৰ হাৱা ফেনৰ হাৱাত পূৰা মোবাইল টিপি থাকে। তো এনেকুৱা হেৰিবোৰ ভাল লাগে, নহয় জানো? ৰাতিপুৱাই আমি ইয়াত চাহ তাহ খালোঁ, খাই মেলি লৈছোঁ। টিকলা টিকলিকেইটা বাইদেউহঁতৰ বায়েক মানে বৌহঁতৰ বায়েক ওচৰতে বিয়া হৈছে, সিহঁতৰ টিকলাকেইটাও আহি গ'ল। আমাৰ টিকলা পৰা উঠি গ'ল টোপনিৰ পৰা। চ' বৌহঁতৰ আগফালখিনি মানে ৰাতি আহিছিলোঁ ন, এন্ধাৰ আছিল। এতিয়া দিনতে দেখালোঁ অকণমান। তো এইখিনিতে আমি গাড়ীখন ৰাখি ল'লোঁ। তাৰপিছত আপোনাৰ ভিতৰৰ ফালে এনেকৈ সোমাই আহে। নতুনকৈ ভাইটিয়ে ঘৰটো বনাইছে, আৰু পুৰণা ঘৰবোৰ আছে। তো পুৰণা ঘৰবোৰে বহুত ভালো লাগে দিয়কচোন, আগৰ ভাঙিব তেনেকৈ মন নাযায়। তো পিছলৈকে ভাঙিম বুলি কৈছে, আৰু বঢ়াই দিব ভাইটিয়ে ৰুমবোৰ বোলে। তো এনেকৈ বনাই আছে, আৰু দুই এটাকৈ দুটা ৰুম ধুনীয়াকৈ বনাইলে। ধুনীয়াই লাগিছে ঘৰ দুটা। পানীটো বহুত আইৰণ বোলে, গাঁৱত বেছিভাগ আইৰণ হয়। তো এনেকুৱা ফিল্টাৰ পূৰা বহাই দিছে। দমকল কয় ন, দমকল গাঁৱততো কোৱা নাথাকে তেনেকৈ। দমকল আৰু গোটেই মানুহে বুলি কওঁ, গাঁৱত চাগে খাল বুলি কয়, কি বুলি কয় নাজানো, আপোনালোকে জনাবচোন কমেণ্টত। তো খাল আছে, আমাৰ গাঁওবিলাকত থাকেই খাল। তো আমাৰ মামাহঁতৰ ঘৰতো আছে খাল। তো ইয়াতো আছে খাল। তো ভালেই লাগিছে। এই খালখনক ধুনীয়া এটা বাঁহৰে হেৰি বনাই দিছে, এইটো কি কয়, দলং টাইপৰ। ইয়াতে কাপোৰ চাপোৰ ধুই চাগে মানে মা আৰু বাইদেউৰ বায়েকহঁতে ইয়াতে কাপোৰ চাপোৰ ধুই। পানীৰ পৰা অকণমান লেতেৰা হৈ আছে। তো মাছো দিছে বোলে ইয়াতে, মাছো আছে। কালি কিন্তু মাছ আমাক খোৱালে, চাগে আগতে মাৰি থৈছিলে। তো খালোঁ আমি খালৰ মাছ, আমি পুখুৰী বুলি কওঁ। আৰু বাঁহ গছো থাকে, বিশেষকৈ পূৰা বাঁহৰ গছ। তো সঁচা ভাল লাগে গাঁৱৰ পৰিৱেশবোৰ। আৰু মাছ মাৰিব যায়। এইখন জাল, জাল 3খনমান আছে। জাল কয় ন, জাল। আৰু এইফালে ভেন্দি চেন্দি কিবা কিবি আছে। এইফালে ৰবক টেঙা আছে চাগে। এইয়া ৰবক টেঙা পূৰা লাগি আছে। এইফালেও পানী, এইফালে ভঁৰাল আছে। এইটো ভঁৰাল ঘৰ। চ' বৌৰ মাকৰ লগতে পথাৰলৈ গৈ আছোঁ, মানে ছাগলী আৰু গৰু দৰক দিবলৈ। তো অলপমান পথাৰখনো চাই আহোঁ। তো বৌ এইফালে কিবা কিবি কৰি আছে। তো মাৰ লগতে ওলাই আহিলোঁ আমি গোটেইকেইটা। আমাৰ টিকলাটো পূৰা খাল চাল দেখি পূৰা ভাল পাইছে। সিবিলাক গা ধুব যাব, পাপা পানীত গা ধুব যাম বোলে। তো ঘৰৰ ওচৰতে খালী ঠাইখিনিতে ছাগলীযোৰ দৰক দিলে। তাৰপিছতে গৰুকেইজনী পথাৰলৈ লৈ গৈ আছে। তো পথাৰতে দৰক দিব বোলে গৰুকেইজনী। প্ৰথমতে ছাগলীটো আমি দি দিলোঁ ঘৰৰ ওচৰতে। তো আমি পথাৰলৈ গৈ আছোঁ এতিয়া। তো পথাৰৰ ওচৰতে মানে সন্মুখতে থিয়েটাৰ এখন বোলে প্ৰত্যেক বছৰে হেৰি হয় ইয়াতে। তো লুইতপৰীয়া থিয়েটাৰ এখন হয়। লুইতপৰীয়া থিয়েটাৰখনৰ আজি মানে আমি অহাৰ পিছদিনাখনে বোলে
প্ৰথম এইটো কি কয় বা প্ৰথম উদ্ঘাটনী কৈ নে কি কয় মুখত মোৰ অহা নাই মানে ফাৰ্ষ্ট দিনাখন আৰু মানে গোটেই গাঁৱৰ মানুহ মানে ওচৰৰে মাতি মেলি তেনেকৈ চাহ তাহ খুৱাই আৰু ভাত চাতো খুৱাই আকৌ নাম পাৰ্টিও মাতে বোলে চ' আমাৰ দিন ভাল আছিলে চাগে এইবিলাকত পালোঁ আমি চাব আহিব তো প্ৰত্যেক বছৰে হয় আৰু তো গাঁৱৰ মানুহখিনি আখৰা হোৱা কেইদিন মানে চাব পাৰে ধুনীয়াকৈ তেনেকৈ বোলে চাই ধুনীয়া ইয়াতে ওচৰতে পথাৰৰ চাব আহে তো ৰাতিলৈকে চাওঁ আহিব পাৰোঁ নে নাই আহিব পাৰিলে চাম আৰু নহ'লেতো দিনতে অকণমান চাই মেলি যাম বুলি ভাবিছোঁ আৰু তো আপোনালোকে চাব ভিডিঅ'টো তেতিয়া দেখিব তাৰপিছত ইয়াৰ পথাৰত মায়ে গৰু দৰক দিলে তো ময়ো ৰখিব নোৱাৰিলোঁ পূৰা মেটেকাৰ ফুল পূৰা লাগি আছিলে তো মেটেকাৰ ফুল দেখি মই ভাবিলোঁ ময়ো কেইটামান মেটেকাৰ ফুল ছিঙি লওঁ তো মই খাই পোৱা নাই মেটেকাৰ ফুল তো মাক সুধিলোঁ মায়ে খাই নে মায়ে কৈছে খাওঁ তো মায়ে ছিঙিলে ছিঙা দেখা পাই মই ক'লোঁ ময়ো কেইটামান ছিঙো তো মই পানীত নামি গ'লোঁ তো মই এই জোকক তেনেকৈ ভয় নকৰোঁ যদিও গুৱাহাটীত থাকোঁ তথাপিতো মানে ইমান নকৰোঁ তো মই সকলোৱে সুধোতে তই জোকক ভয় নকৰ নেকি পথাৰত যে নামি যাওঁ নাই ইমানো ভয় নকৰোঁ চাগে ডাঙৰকৈ লাগিলে ভয় কৰিম কিন্তু সেই মনত সেই ভয় ভাৱটো নাই বা লগাও নাই আজিলৈকে জোক আগতো সেনেকৈ মামাহঁতৰ পথাৰত নামি যাওঁ মই তেনেকৈ মই জোক লগা নাই সেইটো কাৰণে চাগে ভয়টো সিমান নাই যি হওক মই মানে ভাল পাওঁ আৰু তো মোক দেখা পাই আমাৰ টিকলাও বোলে নামে পানীত তো তাক কোচত লৈ কিনে আহিলোঁ অকণমান পানীত নমাই দিলোঁ মানে পানী নমিব আহিছিলে কিন্তু নামা নাই আৰু মই কোচতে থাকিলে তো তাৰপিছতে ইয়াৰ ওপৰলৈ গৈ আছোঁ আৰু তাৰ কাৰণে মই ছিঙিবই নোৱাৰিলোঁ গোটেই মানে অকণমানে ছিঙিলোঁ তো সি ইয়াৰ পৰা চিল্লাই আছে তাৰপিছত এই সেউজীয়া পৰিৱেশটো দেখিছে তো তাৰ পৰা সেই ৰোৱনীবোৰ আহি আছে ৰুই তো ইফালৰ সেই ৰোৱা হ'ল আমাৰ থিয়েটাৰৰ ওচৰতে সেইখিনি ৰুব বোলে তো ময়ো গ'লোঁ যে ময়ো অকণমান ৰুম আপোনালোকৰ লগতে তো ইয়াৰ গোটেই আমাৰ গাঁৱৰে ৰোৱনী বাইদেউসকল মানে গাঁৱৰ মানে সিহঁতৰ গাঁৱৰ আৰু তো বহুত ভাল পাইছে ইয়াতেও মই গ'লোঁ আপোনাৰ লগত বহুত কষ্ট হয় তেনেকৈ মানে গাঁৱৰ মহিলাসকলে কিছুমানে আধিয়া দিয়ে ন সিহঁতে হাজিৰা টাইপৰ নে কি কয় এইটো তেনেকৈও কৰে তো গোটেইবিলাক মিলি কিনে তো ভাল লাগে আৰু বহুত কষ্ট হয় দিয়কচোন গাঁৱৰ মানে মহিলাসকলৰ এইকেইদিন ৰোৱা বোৱাতে বহুত ব্যস্ততা হৈ থাকে কাম বন কৰি সিহঁতে ক'লা হৈ যায় হয় দেই কিমান যে কষ্ট কৰে নহয় জানো খেতিৰ কাৰণে তো গাঁৱত থকাসকলে বুজি পায় কিমান কষ্ট সেইকেইদিন ঘৰত থকাকেইটাও ভাত চাহ যোগাৰ ধৰোঁতে যায় আৰু বাকীবোৰো ধৰক তেনেকৈ খেতি ৰুবলৈ আহে তো দেখি কিনে ৰুব নোৱাৰিলেও মই অকণমান আহি গ'লোঁ ৰুবলৈ বিশেষ সেনেকৈ নাজানো যিখিনি পাৰোঁ মই মানে ভাল পাওঁ আৰু সেইকাৰণে অকণমান ৰুই দিলোঁ মোৰ হাতটো বেছিকৈ অহা নাই স্পীড মানে শ্ল' সেই কৰোঁ সদায়তো নকৰোঁ দিয়কচোন আমি আৰু গুৱাহাটীত থাকোঁ তো এনেই আৰু লাহে লাহে কৰোঁ আৰু অকণ ভাল লাগিল তো ভাল লাগি দেখা পাই মই অকণমান সিহঁতৰ লগত কৰি দিলোঁ তো ভাল পালে মানে সিহঁতেও যে ৰুইছে তো এনেকৈ অকণ মিলি মানে ৰোৱাৰ পিছত এনেকুৱা লাগিলে যেন আহিবই মন যোৱা নাই তে অলপ সময় এনেকৈ ৰুই থাকিলোঁ আৰু আকৌ আমি বেলেগৰ জেগাত ফুৰিব যোৱা কথা আছে সেইটো কাৰণে ইমানো থাকিব নোৱাৰোঁ তো অকণমান সময় ৰুই কিনে আহিলোঁ আৰু তো ৰুব সেনেকৈ মই ক'লোৱে তো ইয়াত বহুত কেইজনী আছিলে তাৰপিছত মায়েও আহিলে পিছত অকণমান ৰুৰ বুলি কয় তো আমাৰ টিকলাই ইফালে চিল্লাই আছে মা আহা বুলি কয় ৰুই সঁচাকৈ ভাল লাগিলে তো এনেকুৱা এইখিনি সময়ত যাই মানে গাঁৱত সঁচাই বহুত ভাল লাগে বিশেষকৈ মই পথাৰত নামি কিনে ইমানে ভাল পাওঁ মানে আপোনালোকৰ গাঁৱত গ'লে তেনেকৈ ৰুবলৈ যায়নে নাই প্লিজ কমেণ্টত জনাবচোন তো মোৰ দৰে তেনেকৈ ভাল পায় নাই যাই কিনে মানে পথাৰত গ'লে অকণমান ৰুবলৈ মনটো যায়নে নাযায় আৰু যিসকলেতো পথাৰত থাকে তেওঁলোকেতো কৰেই বাৰু তো আমাৰ গুৱাহাটীত থকা কিছুমানো আছে ন তেওঁলোকে বাৰু গাঁৱলৈ গ'লে এইখিনি মানে হেৰিখিনি মানে ভাল পায় নাপায় ৰুবৰ কাৰণে মানে কি কয় এইটো মই ক'ব পৰা নাই তো যেনেকুৱা মোৰ মানে এইখিনি গৈ মানে পথাৰত নামিলেহে ভাল লাগে মনটো তো তেনেকুৱা আপোনালোকৰ হয়নে নহয় বাৰু জনাব তাৰপিছত তেনেকৈ আমি অকণমান দেৰি ৰুলোঁ ৰুই মেলি ৰুই মেলি থাকোঁতে মোৰ গোটেই স্কাৰ্ট অৱস্থা নাই মই গমেই নাপালোঁ গোটেই স্কাৰ্টত বোকা হৈ গ'ল তো আকৌ ঘৰত যাই পূৰা চেঞ্জ কৰিলোঁ গা পা ধুলোঁ তো ঘৰলৈ আহিলে বৌহঁতে পূৰা লাগি আছে মানে ভাত পানী খাই কিনে বৌৰ বায়েকৰ ঘৰলৈ যাম ন সেইটো কাৰণে হেল্ল' কি বনাই আছে বৰ্তমান ৰেডি কৰি আছে তো এইফালে আকৌ পাকঘৰ আছে হেৰিত গেছতো বনাই আমাৰ বৌয়ে খৰিতে এতিয়া আকৌ মাংস বনাই খুৱাব ৰাতি ডাঙৰ বাইদেৱে হাঁহ বনাই খুৱালে তো এইবাৰ আমাৰ বৌয়ে খুৱাব বহুতো কষ্ট হৈছে মাকৰ ঘৰত লৈ আহিল আমাক লৈ আনি পূৰা আমাৰ কাৰণে পূৰা কি কৰোঁ কি নকৰোঁ নব কিবা ক'ব না কিয় লোহাৰ কেৰাহীত বঢ়িয়া হ'ব না লোহাৰ কেৰাহীত কালি হাঁহৰ মাংস কিমান ধুনীয়া লাগিছিল খাই কিনে
হাঁহৰ মাংস খাই ৰাতি লাইন নাই বৰ ভাল কথা হৈছিল ন কালি হাঁহ খালে এনেও গৰম নালাগে গাঁৱৰ পৰিৱেশবোৰ বহুত ভাল লাগে ন খৰিত ৰান্ধি খোৱা গৰমত মজা ওলাই গৈছে পুৰা বইলখিনি মেৰিনেট কৰি থৈছিলে তাৰপিছতে এয়া বহাই দিলে এয়া মায়ে পুৰা সাজি কাটি ওলালে ক'ত যাব আপুনি মায়ে আঞ্জা কাটিব যাব বোলে হেৰিত থিয়েটাৰ আমাৰ ইয়াতে থিয়েটাৰ এখন হয় আপোনালোকৰ তাতো থিয়েটাৰ এখন হয় থিয়েটাৰত পুৰা আজি মাতিছে উদঘাটনী হ'ব বোলে পুৰা মায়ে দাও চাও লৈ লৈছে দাও নহয় কটাৰী লৈ লৈছে আঞ্জা কাটিব যাব আৰু কি হ'ব তাতে আজি অঁ ভাত খুৱাব মানে গোটেই গাঁৱৰ মানুহক দালি ভাত চাহ খুৱাই চবকে নিমন্ত্ৰণ জনাইছে আৰু আমিও পিছলৈকে যাব পাৰোঁ ঠিক নাই তো মায়ে আগতীয়াকৈ যাই থাকিব আৰু তো ইয়াতে থিয়েটাৰ এখন চাই মানে আৰু গাঁৱৰ মানুহে এনেকৈ কয় গাঁৱত আৰু ন অঁ তাকে সেইটো মায়ে বহুত কষ্ট কৰি খেতি চেতি কৰিলে এইকেইদিন সেইকাৰণে মায়ে অকণমান ক'লা হৈ গ'ল আৰু ক'লা হৈ গ'ল এতিয়াও আমি অকণমান ৰুই আহিলোঁ ন মায়ে অঁ আমি ৰুই আহিলোঁ তো মায়ে এতিয়া যায় আৰু আপোনালোকক পিছত দেখাম আকৌ ন দিয়ক অঁ দেখা পাম আৰু দিয়ক বাই বাই মায়ে বাই বাই মায়ে পুৰা ফ্ৰী এই দুজনী লাজুকী এই দুজনী পুৰা মুখৰ মিলি চাই থাকে হা চ' গাঁওবিলাকত যে এনেকুৱা চৌকা থাকে বহুত ভালে লাগে ন বাহিৰৰ এটা চৌকা আৰু ভিতৰত এটা চৌকা তো খৰিৰ বস্তু খাই ভালো লাগে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ তো নেক্সট ভিডিঅ' আপোনালোকে চাব তো আজিলৈকে বাই বাই